নমস্কাৰ আমাৰ পৰিয়ালৰ সকলো সদস্যকে মই স্বপ্নাই সুপ্ৰভাত জনালোঁ আৰু আজি দেওবাৰ দেওবাৰৰ ৰাতিপুৱা খাবৰ কাৰণে যোগাৰ কৰি আছোঁ দেওবাৰে প্ৰায় মই এনেকৈ আজিকালি পুৰি বনাই দিওঁ কাৰণ বাকি কেইটা দিনটো ৰুটিয়ে খোৱা হয় আৰু এয়া সকামৰ পৰা অনা প্ৰসাদ আছিলে তাৰে এনেকৈ ঘুগুনি টাইপত বনাই দিলোঁ কেনেকৈ বনালোঁ সেইখিনি দেখুৱাই থকা নাই মাত্ৰ ৰাতিপুৱা কি খাবলৈ বনালোঁ সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ তাৰ পাছতে আহিল আজি দেওবাৰৰ বজাৰখিনি এয়া এনেকুৱা ধৰণৰ সৰু সৰু মাছ খাই কোনে ভাল পায় জনাবচোন এইখিনি মই ধুনীয়াকৈ ধুই একদম বাছি কুচি চাফ চিকুণ কৰি ল'লোঁ এতিয়া নিমখ হালধি সানি পেলাই এইখিনি ফ্ৰাই কৰিম আৰু কেনেকৈ কিহৰ লগত বনাম সেইখিনিও আপোনালোকক দেখুৱাম বেলেগ এটা ভিডিঅ'ত আৰু এনেকুৱা মাছ মোৰ দৰে আৰু কোনে কোনে খাই ভাল পায় জনাব দিয়ে মোৰ কিন্তু বহুত ভাল লাগে আৰু যেতিয়া মই নোকোৱাকৈ এনেকুৱা ধৰণৰ মাছ আনি দিয়ে তেতিয়া আৰু ক'বই নালাগে নহয় জানো আৰু আপোনালোকে আজিৰ দিনটোত কোনে কি যোগাৰ কৰিছে জনাব নিশ্চয় দেওবাৰৰ দিনটো সকলোৱে মিলিজুলি এসাঁজ খাই ঘৰতে নহয় জানো আৰু আমিও ঠিক তেনেধৰণে এফালে অকণমান মাংস আনিলে এইখিনি ধুবলগীয়া হৈ আছে এইখিনি ধোৱা নাই মই বাটিত উলিয়াই থৈছোঁ আৰু লগতে এয়া তামোল পাণ অনা হ'ল আৰু এয়া কেঁচা মটৰ কেপচিকাম বেঙেনা ইমান ডাঙৰ ডাঙৰ বেঙেনা আনিছে মাত্ৰ 3টা উঠিছে একদম ডাঙৰ তাৰ পাছতে বন্ধাকবি ফুলকবি বিলাহী এনেকৈয়ে অনা হ'ল আৰু এয়া আজি দেওবাৰৰ বজাৰৰ পৰা অনা বস্তুখিনি আপোনালোকক দেখুৱালোঁ তাৰ পিছতে এতিয়া বনোৱা মেলোৱাত লাগিব যিহেতু দুপৰীয়া হৈ আহিল এতিয়াতো সোনকালে বনাবই লাগিব যিহেতু বনাবলৈতো অলপ সময় লাগে আৰু এতিয়া বলক মই বনোৱা আজি মাংসৰ ৰেচিপিটো অলপ আপোনালোকলৈ আগবঢ়াই দিওঁ এয়া তেল গৰম কৰি ল'লোঁ তেলতে মই কেইটামান গোটা জিৰা ফুটাইছোঁ আৰু এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ আৰু এফাল দিছোঁ দেই 1.5টা পিঁয়াজ এনেকৈ কাটি দিছোঁ আৰু ইয়াতে এতিয়া মই খুন্দি লোৱা নহৰু দি দিম থেতেলিয়াই পেলাই দি দিম নহৰু সদায় মই থেতেলিয়াই পেলাই দিওঁ আচলতে এনেকৈ এতিয়া এয়া নহৰুখিনি দি ল'লোঁ আপোনালোকেও একদম চিম্পুল আৰু সহজতে হৈ উঠাকে এনেধৰণে আপোনালোকে বনাব পাৰে যিহেতু ব্ৰইলাৰ মাংসৰ এনেও বনাবলৈ বেছি সময় নালাগে আৰু যদি কম সময়ৰ ভিতৰতে বনাব বিচাৰে আপোনালোকে এনেধৰণে বনাব পাৰে বেছি মেহনতো নহয় আৰু খুব খাবলৈও খুব সোৱাদ লগা হয় আৰু এয়া এনেকৈয়ে মই বনালোঁ এতিয়া ইয়াতে মই নিমখ অকণমান দি দিম যিহেতু মাংসখিনি মই মেৰিনেট কৰি থোৱা নাই আৰু এতিয়া নিমখ মই একেবাৰে দি দিছোঁ আৰু এতিয়া ইয়াতে হালধি দি দিছোঁ যদি আপোনালোকে মেৰিনেট কৰোঁতে নিমখটো দিয়ে তেতিয়া আপোনালোকে নিমখৰ পৰিমাণটো পিছত নিজে চাই ল'ব মই আজি মেৰিনেট কৰি থোৱা নাই কাৰণে একেবাৰে ইয়াতে নিমখ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত এয়া 2টা মিডিয়াম চাইজৰ 2টা বিলাহী কাটি পেলাই ইয়াতে দি দিলোঁ সদায় বেলেগ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰোঁ কিন্তু প্ৰচেছ একেটাই হয় মাংস বনোৱা তথাপিতো অকণমান কিবা কিবি মানে ধৰক এতিয়া বিলাহী হওক আলু হওক মাংস দিয়াৰ সময় মানে ইফাল সিফাল অলপ কৰি দিওঁ আজি আলুখিনি আগতীয়াকৈ দি দিলোঁ নতুন আলু সিজিবলৈও বেছি টাইম নালাগে যদিও কিন্তু কেতিয়াবা কি হয় আলু কেতিয়াবা অলপ কঠুৱা থাকে সেইকাৰণে অলপ সিজিবলৈ সময় লাগে আৰু এতিয়া এইখিনি দিয়াৰ পিছতে ইয়াতে মই এয়া জিৰা চফ আজৱাইন ধনিয়া গুটি তেজপাত এই সকলোবিলাক দি একেলগে মই এটা পেষ্ট কৰি থৈছিলোঁ আকৌ বনালেহে হ'ব আৰু গুড়ি কৰি থোৱা মছলা নাই শেষে হৈ গ'ল আকৌ বনাব লাগিব আৰু ইয়াতে অলপ চিলি ফ্লেক্স যিটো মই ঘৰতে তৈয়াৰ কৰোঁ সেয়াও অলপ দি দিলোঁ দি পেলাই ইয়াতে যদি আপোনালোকে বেলেগকৈ কেঁচা জলকীয়া ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে নহ'লে যেতিয়া মাংসখিনি বনাই হ'ব তাৰ আগতো আপোনালোকে দিব পাৰে এতিয়া মই মাংসখিনি ইয়াতে দি দিম এতিয়া মাংসখিনি ইয়াতে দি ল'লোঁ দি এতিয়া যিমান পাৰে আপোনালোকে ভাজিব লাগিব প্ৰথমতে সদায় মই একদম ফুল জুইত বনাওঁ দেই ভাজি লওঁ তেতিয়া যিহেতু মই জুইটো কমাই থোৱা আছে গেছৰ কি হয় মছলাখিনি যেতিয়া ভাজি আছিলোঁ জুইটো বেছি হ'লে মছলা জ্বলি যাব আৰু এতিয়া লাহে লাহে মই গেছটো একদম ফুল দি পেলাই মই এই মাংসখিনি ভাজিম প্ৰায় 10ৰ পৰা 12 মিনিটমান সময় মই মাংসখিনি এনেকৈ ফুল জুইত ভাজিম আৰু তাৰপিছতে
মানে আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া মাংস দেখিছে নহয়, মাংস ব্ৰইলাৰ পৰা যথেষ্টখিনি পানী ওলায়, এক্সট্ৰাকৈ পানী ইয়াত ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজনেই নহয়। ইয়াতে মই এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি আলু অৱশ্যে বেছি সময় নালাগিলে দেই আজি সিজিবলৈ, আলু অলপ সিজা নিচিনা হ'লেই। এতিয়া এইখিনি মই খুব ভালকৈ ভাজি মানে আমি চাব যাতে তলত লাগি নধৰে, সেয়ে এতিয়াতো গেছ কমাই থোৱা আছে। প্ৰথম মই 10 মিনিটমান সময় পূৰা ফুল গেছ মানে জুইটো দি পেলাই মই ভাজি ল'লোঁ। তাৰপিছত 10 মিনিটৰ পিছত একদম মই মিডিয়ামটো ল' কৰি ৰাখি থৈছোঁ গেছৰ ফ্লেমটো। গোটেইখিনি প্ৰচেছ দেখুওৱা নহ'লে, ইয়াতে আজি মই বিশেষ এটা বস্তু দি বনাইছিলোঁ। সেই বিশেষ বস্তুটো কি হ'ল মানে থাকি গ'ল ভিডিঅ' কৰিবলৈ। আৰু ইয়াতে মই অকণমান চাহ পানী ব্যৱহাৰ কৰিছোঁ, যিটো আমি লাল চাহ খাওঁ, অলপ লাল চাহ মই ব্যৱহাৰ কৰিছোঁ দেই। চাহৰ পানীটো ব্যৱহাৰ কৰি দিছোঁ। আৰু কালাৰ দেখিছে কিমান ধুনীয়া হৈছে। বেলেগ এদিন কেনেকৈ মানে চাহৰ পানীটো দি পেলাই মাংসখিনি বনালোঁ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। ব'লক আজি থালিখন ৰেডি কৰোঁ। এইফালে মাংস একদম গ্ৰেভি টাইপৰ বনাইছোঁ, কোনো ধৰণৰ ইয়াত জোল নাই। আৰু এই সৰু সৰু মাছ দেখুৱাইছিলোঁ যে তাৰ পিঁয়াজৰ লগত একদম মচমচীয়াকৈ ভাজি ভাত, আৰু এয়া প্ৰসাদ যে বনাইছিলে তাৰ প্ৰসাদৰ দাইল আছিলে। এইখিনিয়ে আছিল আজি দেওবাৰৰ খানা। গধূলিলৈ আপোনালোকক এটা বস্তু দেখুৱাওঁ চাব। মানে এইফালে কোনোবা বিয়া পাৰ্টি এটা গৈছিলে দেই, খুব ভাল লাগিলে। আৰু ইমান ধুনীয়াকৈ সজাই পৰাই নিছে, একদম এইটো সম্ভৱ এইটো বাৰাতি গৈছে। আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাওক। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু স্বপ্না বৰদলৈ পৰিয়ালৰ এজন সদস্যা হৈ উঠক। লগতে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু লগতে বহুত মৰম আপোনালোকৰ পৰা আশা কৰিছোঁ। আৰু এটা কথা কওঁ, সদায় মানে শান্ত মনে থাকক, সুখেৰে থাকক, হাঁহি থাকক, আৰু আনকো হহুৱাই ৰাখক। লগতে নিজৰ পৰিয়ালবৰ্গৰ লগত আৰু নিজৰো স্বাস্থ্যৰ যত্ন ল'ব বুলি আশা কৰিলোঁ। আৰু পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকৰ পৰা ওচৰৰ পৰা আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে থাকিব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।